হেল্ল' গুড মৰ্ণিং। আজি ৰাতিপুৱা শুই উঠি আহি একদম বাৰাণ্ডালৈ ওলাই আহিছোঁ। এনেই হ'লে পিছফালে যাওঁ ফ্ৰেছ হ'বৰ কাৰণে, কিন্তু আজি একদম আগফালে ওলাই আহিছোঁ। মানে কেলৈ ওলাই আহিছোঁ গম পাইছেই চাগে, ইমান ধুনীয়া বতাহ আৰু বৰষুণ দি আছে নহয়। একদম শুই উঠিয়ে মনটো ভাল লাগিছে, দিনটোলৈ বতৰটো ঠাণ্ডা হ'ব বুলি। তাৰপিছতে মানুহজনে বাৰু বহুত সোনকালে উঠিলে, আৰু এনেই আৰু মানে সোনকালে শুই যদি উঠোঁ বুলি ভাবে উঠিব পৰা যায়। মই আকৌ বৰষুণটো দিলে কাৰণে অকণমান সময় শুলোঁ, আৰু নিধিও উঠিলে বাৰু দেই সোনকালে। নিধি আৰু দেউতাক মানে লগতে উঠিলে, মই আৰু তাৰপিছত আধা ঘণ্টামান শুলোঁ। তাৰপিছতে আহি এয়া ফ্ৰেছ হ'লোঁ আৰু চাহ বনাই পিনি মানুহজনক মাতি আছোঁ। মানুহজনে চাহ খালে, মাহঁতে বনাই চাহ খালে। তাৰপিছতে মই ক'লোঁ যে মোৰো অকলে চাহ খাবলৈ মন যোৱা নাই, ৰাতিপুৱাইতো লাল চাহে খাওঁ, আৰু দুয়োটাই চাহ খাওঁ আহক বোলো, বৰষুণত বহি ভাল লাগিব। এনেই আমি আগফালে চাহ খোৱা নহয় বাৰু দেই, প্ৰায় কিটচেনতে চাহ খাওঁ, কিন্তু আজি মানে বৰষুণ দিছে যে সেইটো কাৰণে ইয়াতে চাহ খাওঁ বুলি ভাবিলোঁ। নিধিক আকৌ ভিতৰতে মই মানে এনেকৈ ৰিং পাপৰ ভাজি দি আহিছিলোঁ। মানুহজনে ক'লে যে তাইও আমাৰ ওচৰলৈকে আহক বুলি, সেইকাৰণে কোৱাৰ কাৰণে নিধিক মানুহজনে আনিবলৈ কৈছে। মানে দেউতাকে অলপ দিনৰ কাৰণে পাইছে যে, যিমান পাৰে ভৰপূৰ মাত্ৰাত মৰম কৰিবলৈ বিচাৰিছে। আৰু এই আজি 12-13 দিনহে আছেগৈ বাকী ৰৈ। এয়া নিধিক একদম চকীয়ে হেঁতি লৈ আহিছে। তাৰপিছতে আৰু অকণমান চাহ ৰৈ গৈছিলে, ভাবিলোঁ আৰু অলপ লৈ লওঁ, মানে ঢেৰ কিবাকিবি খাবলৈ আছে। চাহ আকৌ কাপবিলাক সৰু হয় যে, আৰু লাল চাহবিলাক এনেকৈ দেখি থকা মানে হেৰিয়ত খাই ভালো লাগে, সেইকাৰণে গ্লাছৰ কাপকেইটাতে আনিলোঁ। অঁ, চকুটিপ মাৰিছে দেই। সৰুতে নামাৰিলে, ডাঙৰ হলতহে মাৰিছে। সৰুতে যে খুব ল'ৰা ছোৱালীবোৰক চকুটিপ মাৰিবলৈ কয়। তাৰপিছতে ৰাতিপুৱা ভাত খাবলৈ লৈছোঁ। কোমোৰা, মচুৰ দাইল, বিলাহী আৰু মাছৰ দাইল, আৰু এয়া বেতগাজৰ ভাজি। বেতগাজ দেউতাই আমি থকাৰ কাৰণে মানে প্ৰায়ে আনিছে, পিছে আজিহে দেখুৱাবলৈ বুলি সময় পাইছোঁ। খুব ভাল পাওঁ আমি বেতগাজ খাই। এতিয়া ঢেৰ কাম কৰিলোঁ, আজি ভাগৰ লাগি গৈছে। আকৌ আমাৰ এই মইনাজনীক খুৱাই দিব লাগে। মইনাজনী আমাৰ ডাঙৰ নাই হোৱা। হ'লা নাই ডাঙৰ মানুহ? হ'লা যদি হোৱা আকৌ, মই আয়ো কম নহয় তোমাক থাকে। তাৰপিছতে মই তাইক ক'ব লাগে, আইঅ' মোৰ মইনাজনী, এনেকৈ কৈ দিলে তাই অকলে শুই থাকে হা। তাৰপিছতে এয়া বেগ চেগ পেকিং কৰি একদম ৰেডি কৰিলোঁ। কাপোৰ কানি মানে বহুত দিনৰ পিছত আহিছোঁ যে, চাদৰ মেখেলাবোৰ ক'তনো সোমাই থাকিলে, আৰু মানুহজনে সামৰি দিয়ে যে, মই বিচাৰিয়ে নাপাওঁ এতিয়া ক'ত সোমাই আছে। আৰু একযোৰ পাইছোঁ বিচাৰি। এতিয়া বেগ চেগ সামৰিলোঁ, চব ৰেডি কৰিলোঁ, ৰুম চুম সাৰি মুচি একদম আজৰি কৰিলোঁ, যাব পৰা ৰেডি হৈ গৈছোঁ। মানুহজন ডিউটিৰ পৰা আহিব, তাৰপিছতে যাম আৰু। এতিয়া একদম গৰম লাগি গ'ল। আজি বাৰু বতৰ একদম ভাল, ৰাতিপুৱাৰ পৰা বৰষুণ দিলে আপোনালোকক দেখালোৱে নহয়। সেয়াই, এতিয়া আজৰি হৈছোঁ। আজি বৃহস্পতিবাৰ, বজাৰলৈ যাবলৈতো মন গৈছিলে, পিছে আজি সময় নহ'ব চাগে। পোষ্ট অফিচতো কাম কেইটামান আছিলে, দেউতাকে পঠাইছোঁ এতিয়া পোষ্ট অফিচলৈ বুলি। তাৰপিছতে আৰু এয়া 4 মানেই বাজিছে, মানুহজন ডিউটিৰ পৰা আহিলে। বজাৰ সমাৰ কিবাকিবি অলপো কৰিলে বাৰু তেওঁ, দেউতায়ো কৰিলে ঘৰলৈ বুলি বজাৰ সমাৰ। তাৰপিছতে এয়া ওলালোঁ। নিধিক উলিওৱাই নাই এতিয়ালৈকে। তাই আজি দেউতাক অহাৰ পিছত অকণমান মোবাইলটো চাবলৈ বুলি বিচাৰিলে, আৰু মই ওলাই আছোঁ। তেনেকুৱাতে আকৌ দেউতাই মানে নিধিয়ে যে ঘৰৰ মাছবিলাক খাবলৈ নাই পোৱা, গৰৈ কাৱৈ এনেকুৱা মাছবিলাক নিধিয়ে মানে খাই ভাল পায়, কিন্তু আমাৰ ঘৰত মানে এনেকৈ মাছ মৰা মানুহ নাইকিয়াই হ'ল। দেউতাই আজি নতুনকৈ জাল এখন আনিছে, তাইৰে মাছ ধৰিম বুলি। আৰু পিছে আজিতো আমি এতিয়া যাবলৈ ওলালোঁ। এই আজি আকৌ নিধিয়ে খাব পৰা মাছ একো অহাই নাই, এইবোৰ খলিহনা মাছহে আহিছে। বহুতকেইজনী লাগিছে। দেউতাই আধা ঘণ্টামানহে পাতিছিলে নেকি। মানে বজাৰৰ পৰা অহা কথা কৈছিলোঁ যে, বজাৰৰ পৰা আহি পোৱাৰ পিছততো আৰু ক'ত গৈছে, তাৰপিছতহে বহুত সময়ৰ পিছত গৈছিলে। এতিয়া গৰু অনাৰ সময়তে আকৌ হেৰি কৰিছে, এই জালখন চাই আনিছিলে। ইমান মাছ আহিছে, নিধিয়ে অকণমান চুই চাওঁ বুলি উৎপাত লগাইছে। মই মাছকেইজনী ওচৰৰ পৰা দেখুৱাইছোঁ। নিধিয়ে বাৰু এনেও এইকেইজনী মাছ খাব নোৱাৰিলেহেঁতেন, খলিহনা মাছহে, মানে কাঁইট থাকে যে এনেকুৱা মাছত বেছিকৈ। খোজকাঢ়িবলৈ দিব নোৱাৰে, এইকণ বোকাও ল'বলৈ দিব নোৱাৰে একেবাৰে। এইকণ জেগাও একেবাৰে, এইকণ বোকা যদি খোজকাঢ়িবলৈ দিব নোৱাৰে আৰু হৈ গ'ল কাম।
কাম হৈ গ'ল আপোনাৰ শুনিছে নাই জীয়েকক যদি এইকণ এনেকুৱা বোকা এইবোৰ নোসোমাই এনেকুৱা বোকা যদি খোজকাঢ়িবলৈ দিব নোৱাৰে কাম হৈ গ'ল যাব নাই হয় একদম মোনা বজাৰৰ কাৰণে ৰাস্তাতে মিঠাই ল'লোঁ তেতিয়া আকৌ এয়া পিঁয়াজি পাই পিনি মানুহজনে খাওঁ বুলি ক'লে ময়ো এয়া কফি একাপ খাই লৈছোঁ আৰু নিধিয়েও দৈ খালে তাৰপিছতে এয়া ঘৰলৈ বুলি আহি থাকোঁতে যিটো ৰাস্তাত সোমাব লাগে ফাইনেলি সেই ৰাস্তাটোত সোমালোঁ আৰু আমাৰ ঘৰৰ পৰা বৰ বিশেষ দূৰ নহয় বাৰু তাৰপিছতে এয়া ৰুই থকা পথাৰখিনি এবাৰ ভিডিঅ' কৰি ৰাখিলোঁ মই মানে পাৰ্চনেলি ভাল পাওঁ যে এনেকুৱা পৰিৱেশটো সেইকাৰণে ভিডিঅ'বোৰতো এনেকৈ সাঁচি ৰাখি ভাল পাওঁ আৰু ভাবিছোঁ আপোনালোকেও ভাল পাব এয়া আহি আছোঁ ঘৰলৈ বুলি বহুত মাহৰ পিছত এইটো ৰাস্তাত আকৌ এনেকৈ আহিছোঁ ভাল লাগিছে আৰু অঁ সি গম পালে সি আহিবই নোৱাৰিছে এইটো ৰাস্তাতে লগ পাইছোঁ আৰু কেনেকৈ আহি আছোঁ এইবাৰ এফালে আহিছোঁ আমি ঘৰ পাবহি হৈছে দিও কিমান দেৰি আহি আছোঁ সেইটো কি ৰাস্তা আছিলে লৈ যায় দেখোন অঁ ডেকা আলি পৰা আহি আছে হেল্ল' অঁ অঁ বেচেৰাটো চাওকচোন বাৰু সি ইয়াতে বিস্কুট দি দিব দেই উৎপাত নকৰিবি আকৌ দিও দিব বহুত দূৰ আহিলি তই ফেফাই যাবি ৰ আহি পাইছোঁহি আৰু এই বেচেৰাটো দিওগা সেনেকৈ বুলি কৈ দিলোঁ যে সেয়া গম পালে সি প্ৰথমতে গম পোৱা নাছিলে কিন্তু বাইকখন সলনি হৈছে যে বাইকখন সলনি হোৱাৰ কাৰণে বৰকৈ গম নাপায় আজিকালি এনেকুৱা নকৰিবি আকৌ মই সেনেকুৱা কৰিলে ভয় লাগে ৰ দিব সেনেকুৱা নকৰিবি আকৌ দিব দিব হ'ব বহুত দিন নাই অহা আকৌ হয় নাই চাওঁ আঁতৰি দে হ'ব আঁতৰি দে এইবোৰ কেনেকৈ নেজডাল মাৰিছোঁ তাৰপিছতে এয়া ঘৰ পালোহি ঘৰ আহি পোৱাৰ পিছতে চবেই নিধিৰ লগত অকণমান সময় কথা পাতিলে আমিও কথা বতৰা পাতি চাহ তাহ খাই কাপোৰ কানি সলাই অকণমান আলিলে বুলি ওলাই গৈছিলোঁ নিধিয়ে আকৌ এয়া ৰিকিৰ পিঠিত কান্ধত উঠি লৈছে দেই পিঠিটো নহয় কান্ধত তুলি লৈছে তাৰপিছতে এয়া পুতুক লগ পাইছে একদম পুতুক লগ পাবলৈ বুলিয়ে আহিছে ৰিকিৰ লগত পুতুৱে আকৌ এয়া বজাৰলৈ বুলি ওলাই আহিছিলে তাৰপিছতে ইফাল সিফাল কৰি থাকোঁতে ৰাস্তাটোত দেখিলোঁ আজি মানে আগত ওলাইছে যদিও জানোছে মই আজি 9 জুনটো প্ৰথম দেখিছোঁ তাৰপিছতে ঘৰলৈ আহিলোঁ ৰাতি ভাত সাজ খাবলৈ বুলি মানুহজনে এয়া মাছ আনিলে মাছ ফ্ৰাই কৰি আছোঁ লগতে চব্জি বনাম বুলি এয়া চব্জি কুটিবলৈ বুলিও লৈছোঁ আৰু তাৰ মাজতে এয়া নিধি আহিছে আৰু মাছ থ'বলৈ বুলি এনেকৈ মানে আমি ষ্টিলৰ টিফিনতে থওঁ নহ'লে আকৌ অকণমান বেয়াও লাগে আৰু হটকেছত থ'বলগীয়া যিহেতু নহয়েই আৰু এয়া নিধিয়ে মোক মাজতে আহি মানে কটাৰী বিচাৰিছে তাইও শাক কুটিম আলু কুটিম এনেকৈ বুলি কৈ মই কটাৰী নাই বুলি কনভিন্স কৰি যেনিবা পঠিয়ালোঁ আৰু তাৰপিছতে পঠিওৱাৰ পিছতে কি কৰিছে গম পাইছেনে মোক ভিডিঅ'ত উঠিছোঁ নাই চাই আছে পিছফালৰ পৰা কেমেৰাটোত মানে ষ্টেণ্ডডালত ৰাখি থৈছিলোঁ যে আৰু অলপ দেৰি পিছত যিহেতু তাই অকণমান আখৰ চাখৰ লিখিলে ৰঙো কৰিলে এতিয়া যে আমনি লাগিলে সেইকাৰণে তাইক কৈছোঁ যে তুমি ষ্টেণ্ডডাল লৈ পিনি ইফাল সিফাল কৰি পিনি ফুৰাগে মানে খেলিবলৈ দিছোঁ বুলি ক'ব লাগিব আৰু তাৰপিছতে এয়া দেউতাকে কিবা কাম কৰি আছিলে নেকি বিচনা ইয়াত দেখিছেনে আল্লা জাপিলে মই বাৰু ভিডিঅ'টোতে এতিয়াহে দেখিছোঁ এয়া অহাৰ পিছত এয়া দেউতাকক তাই ভিডিঅ' কৰি আছে মুখখন নুলিয়ালেই তাই বাৰু ধুনীয়াকৈ ওলালে ভাত বনাই থকাৰ মাজতে এয়া ওচৰৰে আলহী আহিছে কথা পাতিও আছোঁ চাহো দিছোঁ আৰু লগতে এয়া নিধিকো ভাত খুৱাবলৈ বুলি লৈছোঁ মই নিধিক আপোনালোকে দেখিছেনে বাৰু ৰিকিক যে লগ পাম বুলি আহিছিলে মানে ৰিকিৰ লগত কি যে কৰি নাথাকে তাই এনেকৈ আজিৰ দিনটো শেষ হ'ল আৰু আমাৰ কাৰণে তাৰপিছতে ৰাতিৰ ভাত চাত খালোঁ সেইখিনি আৰু ৰেকৰ্ডিং কৰা নহ'ল আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই